ইমাৰ্জেঞ্চি মাতি পঠিয়াইছে কিয় বা মোৰ ডিভোৰ্সৰ কথাটো আলোচনা কৰিব চাগে কি তই তাৰ মানে ইজনীৰ পৰা ৰেহাই পাবি এইবাৰ কিন্তু তোৰ ছোৱালী চোৱাৰ দায়িত্ব মোৰ তুমি এনেকুৱা বুলি ভবা নাছিলো নাহিবা আমাৰ ঘৰলৈ আজিৰ পৰা ভাল নাপাওঁ মই এইবোৰ কাম এই সকলোবোৰ ষড়যন্ত্ৰটো তুমি জানিছিলাই জয়া আজি কি বনাবা আলু এটাহে আছে আলু নথকাকে কিবা এটা বনোৱা এনেও মোৰ কাৰণে আলু বেয়া চিন্তা কৰি নাথাকিবা হাঁহি থাকিবা হাঁহি থাকিলে জিকি যায় বোলে আহো দিয়া মা মা দাদাই ফোন কৰিছিলে সি আহি আছে বুলি কৈছে নেকি কোনো পধ্যেই আহিব নোৱাৰে বোলে দেউতাই বেয়া পালেও সি উপায় নাই বুলিয়ে কৈছে তাৰ পিছফালৰ পৰা সৰু ল'ৰা নে ছোৱালীৰ মাত এটা আহিছে হিন্দীত মহিলা এগৰাকীৰো মাত আহিছে মোৰ কিন্তু ভয় লাগিছে জয়া চকুৰে নেদেখা দূৰৈত আছে যে মানে দেউতাই তোমাকো পেহিৰ দৰে বুলি ক'লে আৰে মাক কোৱাটো বাদ দে দেউতাই যে বহাগীক লৈ গৈছে একাউণ্ট খুলিবলৈ কোম্পানীৰ একাউণ্ট জইণ্ট হোৱাৰ কথা আছিল কিন্তু এটা তোমাৰ বাবে গোটেই একাউণ্ট বহাগীৰ নামত হ'ব মোৰ বাবে তোমাৰ বাবে নহলে কাৰ বাবে পেহিৰ কথা শুনিবলৈ তোমাক কোনে কৈছিলে মই কৈছিলো তাইক সেইবোৰ কৰিবলৈ মই কৈছিলো নেকি নিজে কৰিছে তাই আৰে সাপোৰ্টটো তুমিয়ে কৰিলা মা মায়ে তাইক ঘৰৰ পৰা পাৰ্মানেন্টলি উলিয়াবৰ বাবে পেহিক সাপোৰ্ট কৰিছে পাৰিলে উলিয়াব পাৰিলে উল্টা বেছিকৈ দায়িত্ব দিছে এটা কোম্পানীৰ মালিকনি হ'ব তাই কিন্তু কোম্পানীটো তোৰ বাবেহে খুলিব বুলি কৈছিলে দেউতাই আৰে মোৰ বাবেই খুলিব কিন্তু মনিটৰিং সকলো ট্ৰানজেকশ্যনৰ বাবে এতিয়া আমাক সেই বহাগীৰ আগত হাত পাতিব লাগিব হ'ব মই কথা পাতিম দেউতাৰ লগত আৰু একো পাতিব নালাগে মা যি কৰিলা কৰিলা প্লিজ ৰাজা তই মোৰ লগত এইটো সুৰত কথা পাতিছা নহলে কি সুৰত কথা পাতিম তোমাৰ লগত কামেই কৰিছা নেকি তুমি ৰাজা ৰাজা শুনচোন মা তাৰ বিৰাট খং উঠি আছে বাবে তোমাক তেনেকৈ কৈছে মই তাক বুজাই আছো ৰবা ৰাজা 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 বীৰেন এই বস্তুকেইটা দিয়াচোন আৰে দাদা আপোনাৰ আগৰে 2 মাহৰ 4,000 টকা বাকী আছে আগৰখিনি দি দিয়ক আৰু বস্তু লৈ যাওক নহয় বীৰেন
মোৰ ল'ৰাটো আহি আছে সি আহিলেই মই বাকী চব মাৰি দিম আৰু পাৰিলে তোমাক এডভান্স কিবা এটাও দি যাম এডভান্স নালাগে দাদা আগতে পইচাখিনি দি দিয়কচোন আগৰ হেৰি নহয় বীৰেন মোৰ মাজু মায়ে চাকৰি এটা পাইছে প্ৰাইভেট তাই দৰমহা পোৱা আৰম্ভ হোৱাৰ লগে লগে মই তোমাৰ বাকীখিনিও ৰেগুলাৰ মাৰি দিম দৰমহা যেতিয়া পাব তেতিয়া আপুনি আগৰ দৰে বাকী খোৱা আৰম্ভ কৰিব মই দি দিম এতিয়া বেয়া নাপাব দেই হেৰা বীৰান ঘৰত একোৱেই নাই নহ'লে ইমানবোৰ বাকী থকাৰ পাছতো মই তোমাৰ ওচৰলৈ আহোনে উপায় নাই দাদা এনেকৈ হ'লেতো মোৰ ঘৰখনো চলিব লাগিব ন আৰু মোক কৈ লাজ নিদিব আপোনাক অনুৰোধহে কৰিছোঁ পইচা দিলেই বস্তু দিম আৰু মোৰো বহুত সমস্যা আছে নহয় দাদা দোকানৰ বাকী EMI বেয়া নাপাব কিয় বেয়া পাম হে তোমাক ধৰুৱাই কাকো বেয়া পাব নোৱাৰে তুমি মাত্ৰ মোক বেয়া পাই নাথাকিবা আহিছো দিয়া দাদা এই স্লিপখন লৈ যাওক আপোনাৰ গুচিয়ে গ'ল যেন পাওঁ কিবা লাগিব চাওঁ এই লিষ্টখন দিয়কচোন লিষ্টখনটো বেলেগৰ আপোনাক কিয় লাগে লাগে মোক দিয়ক দাইল 250 গ্ৰাম আলু আধা কেজি পিঁয়াজ 250 গ্ৰাম মিঠাতেল 100 গ্ৰাম চেনি 250 গ্ৰাম চাহপাত গাখীৰ এইকেইটা বস্তু বাকীকে দি পঠিয়াব নোৱাৰিলে নোৱাৰো আপুনি পাৰে যদি আপুনি দি দিয়ক দিয়ক লিখক দেউতা কথাটো বৰ ভাল নহ'ল নেকি কি কথা কোম্পানীটো ৰাজাৰ কাৰণেহে ফৰ্ম কৰিছিল তাৰ বাবেই কোম্পানী কিন্তু চলাবা তুমি নোৱাৰো আপুনি পাৰে যদি আপুনি দি দিয়ক দিয়ক লিখক কওক এইখিনি আপোনাৰ ঘৰলৈকে লাগে নেকি হয় মোৰ ঘৰলৈকে লাগে দিয়ক মুখলৈ কি ভেবা লাগি চাই আছে বস্তুখিনি জুখি দিয়ক সোনকালে ঠিক আছে আপোনাৰ আগৰে 2 মাহৰ 4,000 টকা বাকী আছে আগৰখিনি দি দিয়ক আৰু বস্তু লৈ যাওক
এডভান্স নালাগে দাদা, আগতে পইচাখিনি দি দিয়কচোন আগৰ। আৰু মোক কৈ লাজ নিদিব, আপোনাক অনুৰোধহে কৰিছোঁ। পইচা দিলেই বস্তু দিম। আজি কি বনাবা? আলু এটাহে আছে, 2 মাহৰ বাকী দেখোন দিবলৈকে আছে। একো নহয় দিয়া, সি মোক বৰ ভাল পায়, সন্মান কৰে, দিব। ভাগিমা, দেউতা, কথাটো বৰ ভাল নহ'ল নেকি? কি কথা? কোম্পানীটো ৰাজাৰ কাৰণেহে ফৰ্ম কৰিছিল। তাৰ বাবেই কোম্পানী, কিন্তু চলাবা তুমি। সি বেয়া পাব নেকি? সি ভাল পোৱা বেয়া পোৱাৰ কথা চিন্তা কৰিলে মোৰ টকাবিলাক পানীত পৰিব। মোৰ বৰ কষ্টৰ টকা। কিন্তু শুনা, তুমি কাইলৈ মুম্বাইলৈ যাবাগৈ। তাত গোটেই প্ৰডাক্টবিলাক তুমি চিলেক্ট কৰি আহিবা। মই মুম্বাই? ঘৰৰ ভিতৰতে সোমাই থকাটো ভাল নহয়। এবাৰ ঘৰ কস্তুৰীয়ে চম্ভালিব, তুমি অফিচ চম্ভালিবা। মই নোৱাৰিম নেকি দেউতা? আৰু ঘৰৰ কামবোৰ কেৱল মাৰ হাতত গতাই দি মই তেনেকৈ ঘূৰি ফুৰিব নোৱাৰিম চাগে। দুইটা কৰিব পাৰিবা? পাৰিবা? পাৰিম। জানো তুমি পাৰিবা। তোমাৰ ভাল হ'ব, আৰু তোমাৰ লগতে এই মুখ্যটোৰো। আহা। কি কৰি আছ তহঁতে? পাগল হৈছ নেকি? হা, আঁতৰ হৈ ইয়াৰ পৰা। তাই আগতে মোৰ ওপৰত হাত উঠাইছে। আৰু মাৰিম তোক মই। ভণ্টি, সৰু হৈ আছ তহঁত? হা, একদম চুপ, ভিতৰলৈ যা। এনেকে ঘৰতে কাজিয়া কৰে নেকি? নহ'লে কি কৰিম মই? তোৰ ঘৈণীয়েক বহাগীয়ে মোৰ সকলো শেষ কৰি দিছে। আৰু মোৰ তুমি পাৰিবা। তোমাৰ ভাল হ'ব, আৰু তোমাৰ লগতে এই মুখ্যটোৰো। আহা। মাক চৰি কৈ যলৈ যাও যা। মই কিয় চৰি ক'ম? মই একো ভুল কোৱা নাই। একো ভুল কোৱা নাই? মাক কিমান বেয়াকে কোৱাৰ পিছত তই কৈছ যে একো ভুল কোৱা নাই? মায়ে মাৰ কৰ্মফল পাইছে। দেউতাই সেই বহাগীক লৈ একাউণ্ট খুলিবলৈ গৈছে। কোম্পানী মোৰ নামতহে থাকিব, কিন্তু মোৰ হাতত একো নাথাকে। সেই বুলি তই মাক ইমান বেয়াকৈ কবি নেকি? মায়ে মনত দুখ পাইছে। দুখ ময়ো পাইছো। মায়ে মোক চৰি ক'ব মোক চৰি। ৰাজা, তই মোক হাত উঠাইছ তই মোক মাৰিবি তই। কি কৰি আছ তহঁতে? পাগল হৈছ নেকি? হা, আঁতৰ হৈ ইয়াৰ পৰা। তাই আগতে মোৰ ওপৰত হাত উঠাইছে। আৰু মাৰিম তোক মই। ভণ্টি, সৰু হৈ আছ তহঁত? হা, একদম চুপ, ভিতৰলৈ যা। এনেকে ঘৰতে কাজিয়া কৰে নেকি? নহ'লে কি কৰিম মই? তোৰ ঘৈণীয়েক বহাগীয়ে মোৰ সকলো শেষ কৰি দিছে। আৰু মোৰ কি শেষ হৈ যোৱা নাই? কিমান অশান্তিত আছো মইহে জানো।
আৰু কাজিয়া নকৰিবি তহঁতে এনেকে যা ভিতৰলৈ যা আৰু মোৰ কি শেষ হৈ যোৱা নাই শান্তিত আছো মইহে জানো ৰাজা দাদাই কি ক'লে শুনিলি বল মাক সৰি কবি মোৰ হৈ তই কৈ যা ৰাজা বল আহ আহ কোৱা ঘটনাটো উল্টা হৈ গ'ল উল্টা মানে বহাগীৰ কিশোৰ কিনো কৈ আছা ভালদৰে বুজাই কোৱা একো বুজি পোৱা নাই প্লিজ আচলতে পৰি